বন্ধুসকল লোকেল কুকুৰাৰ মাংস আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে মাছৰুম আৰু এইফালে আছে আলু। যিহেতুকে বন্ধুসকল আজি বনাবলৈ গৈ আছোঁ মাছৰুম আৰু মাংস। আপোনালোকে খায়নে বাৰু? যদিও নাই খোৱা এদিন বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু যিহেতুকে এতিয়া বৰ্তমান এইফালে কেৰাহী পাতি থৈছোঁ, তেল ফাইনেলি গৰম হৈ গ'ল। এতিয়া লাহেকৈ দি দিম পিঁয়াজ। এইফালে যিহেতুকে পিঁয়াজ কাটি থোৱা আছে, পিঁয়াজটো অলপমান থৈ পেলাই অলপমান লৈ লৈছোঁ আৰু এতিয়া দি দিম লাহেকৈ পিঁয়াজ। ফাইনেলি বন্ধুসকল পিঁয়াজ সিজি গ'ল। এতিয়া দি দিম লাহেকৈ মাংস। দেই বন্ধুসকল চাই থাকক, কাৰণ যিহেতুকে মোৰ বনোৱা ষ্টাইলটো বেলেগ, কাৰণ মই বেলেগৰ দৰে মছলা একোৱেই নিদিওঁ। এইফালে যিহেতুকে পিঁয়াজ সিজি গ'ল, এতিয়া লাহেকৈ মাংসটো দি দিওঁ। মাংস দি দিলোঁ আৰু এইফালে পিঁয়াজ আছে, কেঁচা পিঁয়াজ মই ৰাখিছিলোঁ এক্সট্ৰাকৈ, এইটো দি দিলোঁ আৰু এতিয়া লাহেকৈ ধুনীয়াকৈ লৰাই মেলি আৰু এইফালে মোৰ হেতা, এইফালে এতিয়া মাংসটো ধুনীয়াকৈ লৰাই লওঁ। এইফালে মই তেলতে বন্ধুসকল মই হালধিটো দি দিওঁ, দি লৈ পেলাই লাহেকৈ বনাই থাকোঁ আৰু কি কৰিব উপায় নাই। আমি এনেধৰণে বনাওঁ আৰু এনেধৰণে বনাই খাই ভাল পাওঁ। আপোনালোকে কেনেধৰণে বনাই নাজানো, কাৰণ প্ৰত্যেকৰে ৰেচিপিটো বেলেগ বেলেগ, তৰকাৰী বনোৱা তৰিকাটো বেলেগ বেলেগ নহয়। সেইটো কাৰণে মোৰ তৰিকাটো হ'ল এনেধৰণে। আৰু এতিয়া লগতে দি দিম এইফালে আলু, যিহেতুকে ডাঙৰ ডাঙৰকৈ পিচ পিচকৈ কাটি থোৱা আছে। এটা আলু পিচ এয়া, এইফালে আলু দুপিচো উলিয়াই ল'লোঁ, কাৰণ ধুনীয়াকৈ ধুই থৈছিলোঁ। লাহেকৈ এতিয়া দি দিম আলু দুপিচো, কাৰণ লগতে আলুটো সিজি থাকিলে ভাল লাগিব ন। এইফালে এয়া চব দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই মেলি আকৌ দিম ঢাক মাৰি। আলু সিজি যাব, মাংসও সিজি যাব, আৰু লগতে অকণমান দেৰি পাছতে দি দিম মই আজি অনা মাছৰুম। কোনে কোনে খাই পাইছে বাৰু দেই জনাব। যিহেতুকে আজি মাছৰুম মই লৈ আহিলোঁ, মইতো খাই খুবেই ভাল পাওঁ, আৰু বহুতে ভয়ো খায় মাছৰুমটো খাবৰ কাৰণে। এইটো খেতি কৰে যিহেতুকে, সেইটো কাৰণে খাবলৈ ভয় কৰিবলৈ কোনো কথাই নাথাকে। এতিয়া লাহেকৈ ঢাক মাৰি দিওঁ, ঢাক মাৰি দিলোঁ আৰু লাহে লাহে বাকীসমূহ দি থাকিম আৰু আপোনালোকক দেখাই থাকিম। আৰু এইফালে যিহেতুকে ভাত বহাই থৈছোঁ, এইফালে ভাত ফাইনেলি সিজি গ'ল। বন্ধুসকল সঁচা কথাত ক'বলৈ গ'লে মই ৰান্ধনিৰ বাপত আছোঁ। এতিয়া কি কৰিব আৰু কৰিবই লাগিব ন, কাৰণ উপায় নাই। মাহেকত 5টা দিন পাওঁ, সেই 5টা দিন যদি নকৰোঁ ভাল নালাগিব ন, হয়নে নহয়? সেইটো কাৰণে কৰিব লাগে। আৰু এইফালে ধুনীয়াকৈ চব্জি বনাই আছোঁ, এইফালে ভাত বনাই আছোঁ, আৰু লাহে লাহে বাকীসমূহ দেখাই থাকিম। আৰু যিহেতুকে আমাৰ খুন্দনাটো এতিয়া অকণমান ধুনীয়াকৈ ধুই লাহেকৈ নহৰু আৰু আদাখিনি পিচি লওঁ, নহয় জানো বন্ধুসকল? এইফালে আদা আৰু এইফালে নহৰু এতিয়া ধুনীয়াকৈ দি পিচি ল'ম। পিচি লৈ লাহেকৈ চব্জিটো বনোৱা হ'ব। আৰু লগতে দিব লাগিব নহয় জ্বলা, অকণ নিদিলে ভাল নালাগিব, হয় নহয় বন্ধুসকল? সেইটো কাৰণে ইয়াতে আছে বি জলকীয়া, ইয়াৰ পৰা এটা বি জলকীয়া দি দিয়া হ'ল। এটা দিম, বৰ বিশেষ নিদিওঁ, কাৰণ যিহেতুকে আলহী আছে, আমাৰ লগৰ ল'ৰা এজন আহিছে। আমাৰ এই ল'ৰা সি বৰ বিশেষ জ্বলা খাব নোৱাৰে, সেইটো কাৰণে এটা বি জলকীয়া দিম, দি ধুনীয়াকৈ বনাম। বন্ধুসকল চাই থাকিব। এতিয়া ধুনীয়াকৈ ইয়াতে দি ল'ম, এতিয়া লাহেকৈ পিচিম আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ফাইনেলি বন্ধুসকল মাংস যিহেতুকে সিজি আছে, এতিয়া লাহেকৈ দি দিম মাছৰুম। এতিয়া চাওক ইমান ধুনীয়া ধুনীয়া পাহি, সঁচাকৈ কিবা এটা ভাল লাগে খাই দেই বন্ধুসকল। আপোনালোকে খাই নাখায় মই নাজানো, কিন্তু এদিন বনাই খাই চাব, তেতিয়া গম পাব। ভয় খাব নালাগে, মৰি যাম বুলি। এইটো খেতি কৰে বন্ধুসকল। এতিয়া লাহেকৈ দি দিম, ধুনীয়াকৈ দি দিলোঁ। এতিয়া লাহেকৈ লৰাই মেলি আকৌ লগ পাই আছোঁ আপোনালোকক, চাই থাকিব। এইফালে আদা আৰু নহৰু আৰু জলকীয়া পিচি আছোঁ, বুজিছে নাই কিমান ধুনীয়াকৈ। এইবিলাক খুন্দনাত পিচি খোৱাৰ ৰসেই বেলেগ, সোৱাদটোৱেই বেলেগ বন্ধুসকল। মিক্সিত মাৰাতকৈ এইবিলাকত মাৰি পিচি খোৱাৰ আমেজ এটা আছে বন্ধুসকল। সঁচাকৈ কিবা এটা সোৱাদ লাগে। বেলেগে হয়তো ক'ব পাৰে ভিক্ষাৰী, তোৰ অকাত সিমানটোৱে। অঁ বন্ধুসকল, মোৰ অকাত ইমানটোৱেই দেই, বেয়া চেয়া নাপাব আৰু। যিহেতুকে যিমান যি হ'লেও এনেধৰণে যে ঘৰখন চলি আছোঁ, কিন্তু এক বৰ ডাঙৰ কথা, নহয়নে বন্ধুসকল? যিমান যি হ'লেও মানুহক কেতিয়াও দুখীয়া বুলি হাঁহিব নালাগে।
সেইটো কাৰণে নিজৰ কৰ্ম নিজে কৰিব লাগে আৰু কৰ্ম কৰিলে খাবই লাগিব। গতিকে আমি মাটিৰ মানুহ, আমি মাটিত বাস কৰিবই লাগিব আৰু খেতি কৰিবই লাগিব। বুজিছানে? সেইটো কাৰণে এটা কথা কি, গাঁৱৰ পৰাই চহৰ হৈছে, চহৰৰ পৰাই গাঁও হৈছে। কেতিয়াও ইজনে সিজনক হাঁহিব নালাগে। কিন্তু ছ'চিয়েল জগতখনত থাকি পেলাই আমি এটা কথা বুজি পালোঁ যে আমাৰ অসমখনত বহুত শিক্ষিত মুখাৰ আঁৰত মানে কি ক'ম, নিজকে নিজে লাজ লাগে। গম পাইছোঁ আৰু যিহেতুকে ছ'চিয়েল জগতখনত থাকি পেলাই যে আমাৰ অসমত কেনেধৰণৰ ব্যক্তি আছে। এতিয়াও বৰ্তমান মই চব্জিটো বনাই আছোঁ, বন্ধুসকল চাই থাকক, আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া অকণমান লৰাই লওঁ আৰু লগতে মানে কি মছলা পেষ্টটো দি ল'লোঁ আৰু ইয়াতে যিহেতুকে মাছৰুম চব দি দিলোঁ। এতিয়া লাহেকৈ লৰাই মেলি চাওক মাছৰুম ধুনীয়াকৈ লৰাই লওঁ, লৰাই মেলি আকৌ ঢাক মাৰি দিম। গোন্ধটো কিন্তু বা তামাম চাকাচ।